ৰেল বিভাগত চাকৰি দিয়াৰ নামত দালালি দালাল চিকিৎসকৰ বিৰুদ্ধে ৰুজু গোচৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাক্তৰ অজন্তা হাজৰিকাৰ বিৰুদ্ধে গাভৰুপথাৰ আৰক্ষী চকীত দাখিল এজাহাৰ চাকৰিৰ নামত ধন লৈ নিবনুৱাক প্ৰবঞ্চনা ডাক্তৰ অজন্তা হাজৰিকাৰ প্ৰথমে কোনক চিকিৎসক ডাক্তৰ অজন্তা হাজৰিকা আৰু ধন দিয়া প্ৰাৰ্থীৰ অভিভাৱকৰ টেলিফোনিক বাৰ্তালাপ আমাৰ পইচাটো কেতিয়া দিব কেতিয়া মাতিব আপুনি কি ঠিক কৰিলে আপুনি মোক নকলে না কি ঠিক কৰিলে সেইদিনাখন তো এই ছাৰ আহি গ'ল বুলি আমি কথাই নাপাতিলো ন লগে লগে আমি একো মাত নিদিলো আপুনি কি ঠিক কৰিলে ক'ব লাগিব ন তেতিয়াহে মই গম পাম না আমাৰ পইচাটো দান দিলে ভাল হ'ব বাইদেউ কেলে মোৰ এতিয়া কিন্তু ৰেলত 3টা চাকৰি ওলাইছে কিন্তু না বাইদেউ কেলে মোৰ মানে বহুত ডাঙৰ ডাঙৰ বেমাৰ পাই গ'ল চুগাৰ ইউৰিক এচিড বহুত বেমাৰ পইচাটো ৰিটাৰ্ণ দিব টাইম লাগিব কিন্তু টাইম লাগিব মই এতিয়া ৰাতিপুৱা ক'ব লাগিব ৰাতিপুৱা কেতিয়া দিয়ে আকৌ না আপুনি কথা পাতি লওক তেনেহ'লে পাতি কিনে আমাক মাতক কেতিয়া দিব নিদিব টাইম লাগিব কিন্তু আপোনাৰ 3টা চাকৰি ওলাইছে আমাৰ টেণ্ডাৰ পালে আপোনাৰ মানুহজনক যে চিনাকি কৰি দিছিলোঁ মই এদিন যে আপুনি আহিছিলে আপোনাৰ হাতত যে বেনাৰ চপা কৰি দিম বুলি কৈছিলে তাত আপোনাৰ ল'ৰাক আৰু তেওঁক সোমাই দিম বুলি কৈছে এইটো ৰেলৰ চাকৰিটো হৈ যাব কিজানি এইকেইদিনৰ ভিতৰতে টেণ্ডাৰটো পোৱাৰ লগে লগে তেওঁলোকে সোমাই দিব মানে প্ৰথমতে কণ্ট্ৰেকচুৱেল বেচিছত সোমাই দিব একেই দৰমহা পাব তাৰপিছত লাহেকে সেইটো পাৰ্মানেণ্ট কৰি দিব লাখ লাখ টকা সংগ্ৰহ কৰিছিল ডাক্তৰ অজন্তা হাজৰিকাই অজন্তা হাজৰিকাক গ্ৰেপ্তাৰ কৰা আৰু ঘটনাৰ তদন্ত দাবী কৰিছে আছুৱে এটা খুব দুখজনক কথা ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে লাজৰ কথা তেওঁৰ ওপৰত তদন্ত কৰি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি স্বাস্থ্য বিভাগক চৰকাৰক আমি দাবী জনাইছোঁ ভুক্তভোগী অমলনাথৰ এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত काफ़ी सारे एलिगेशन है अलग अलग चीज़ों का है वो इन्वेस्टिगेशन का पार्ट है आई कैन इंश्योर वन थिंग कि इसमें प्रोफेशनली एंड इफिशिएंटली इन्वेस्टिगेशन प्रॉपरली इसमें किया जाएगा অসম চিকিৎসা মহাবিদ্যালয়ৰ প্লাষ্টিক সাৰ্জাৰী বিভাগৰ পঞ্জীয়ক চাকৰিৰ দালালিত জড়িত ডাক্তৰ অজন্তা হাজৰিকা এএমচিএইচৰ অতিৰিক্ত অধীক্ষকৰ দায়িত্বটো আছে ডাক্তৰ অজন্তা কিন্তু ঘটনা পোহৰলৈ অহাৰ পাছতে কৰ্তব্যত অনুপস্থিত ডাক্তৰ অজন্তা হাজৰিকা আকস্মিক ছুটি বিচাৰি অধ্যক্ষলৈ ফোন কৰিছিল ডাক্তৰ অজন্তা হাজৰিকাই চিকিৎসক ডাক্তৰ অজন্তা হাজৰিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া নৱনিযুক্ত অধ্যক্ষৰ মোলৈ এটা ফোন কৰিছিলে গধূলি যে বিশেষ কামত মই গুৱাহাটীলৈ গৈছোঁ আৰু তেওঁ এখন কেজুৱেল লিভৰ কাৰণে মই বোলো কেজুৱেল যেতিয়া মানুহ ষ্টেচনৰ বাহিৰত যায় তোমালোকে এখন এপ্লিকেশ্যন কৰি যাব লাগিব তেওঁ ক'লে যিহেতু মোক খুব আৰ্জেণ্টলি মই যাব লগা হ'ল মই এখন আপোনাৰ কেজুৱেল লিভ মানে আকস্মিক ছুটিৰ কাৰণে দৰখাস্তখন আপোনালৈ পঠিয়াই দিম এতিয়া সেইটো তেওঁ যিহেতু পঞ্জীয়ক তেখেত আমাৰ ছুপাৰিণ্টেণ্ডেণ্টৰ আণ্ডাৰত পৰে এখন কাগজখন ছুপাৰিণ্টেণ্ডৰ তালৈ আহে সেইটো সম্পূৰ্ণ প্ৰশাসনিক কথা সেইটো মোৰ আপোনালোকে দেখিছে যিটো অভিযোগৰ কথা ওলাই আছে বাৰে প্ৰতি সঁচা মিছা মই নাজানো সেইটো মোৰ আওতাত নপৰে এইটো সম্পূৰ্ণ প্ৰশাসনিক বিষয় মই নিশ্চয় ভাবোঁ এনেকুৱা এটা নিউজ যেতিয়া ওলাই তাৰ তদন্ত চৰকাৰে নিশ্চয় কৰিব চিকিৎসা সেৱাত নিয়োজিত এগৰাকী দায়িত্বশীল চিকিৎসকৰ কাণ্ডক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ চাকৰিৰ নামত দালালি কৰা চিকিৎসক ডাক্তৰ অজন্তা হাজৰিকাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব ডিব্ৰুগড়ৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰ সহযোগত হোমেন ফুকন প্ৰাগ নিউজ